আসলতে আমাক আজি এটা হোৱাটছআপ গ্ৰুপত এটা ক্ৰুৱেলিটি এটা ডগ মানে খুব হিংসাত্মকভাৱে মাৰি আছিলে এজন লোকে খবৰ পাইছিলোঁ সেইকাৰণে আমি আজি বাইহাটা পুলিচ ষ্টেচনত উপস্থিত হৈছোহি আসলতে খবৰ পোৱা মতে এজনী ছাগলীক কেন্দ্ৰ কৰি এই ঘটনাটো হৈছিলে মানে সেই ৰাস্তাৰ কুকুৰটোৱে এজনী ছাগলী কামুৰিছিলে তাক কেন্দ্ৰ কৰিয়ে এজন মানুহে নিৰ্মমভাৱে হত্যা কৰিছে কুকুৰটোক আসলতে এইখিনি ক্ষেত্ৰত আমি এটা কাৰণে আহিছোঁ আমাক ন্যায় লাগে মানে কাৰণ জন্তুৱে জন্তুক কামুৰিছে জন্তুৱে বা হেতু একদম নৰ্মেল কথা হয় যে এটা জন্তুৱে এটা কুকুৰে এজনী ছাগলীক কামুৰিছে তো হেতু প্ৰসেছত আমি কেতিয়াও মানুহে কুকুৰটোক মাৰি পেলাব নোৱাৰো মানুহে যদি মাৰিছো হেতু হৈছে ক্ৰাইম এৱাৰনেছ কেম্প লাগে গাঁওসমূহত এৱাৰনেছ কেম্পৰ বহুত দৰকাৰ গতিকে এই যে কুকুৰটোৱে কামুৰিলে বুলি যে একদম মানে খুব মৰ্মান্তিক মানে খুব বেয়াকৈ মাৰি পেলালে তাৰ এগেইনষ্টত আমি এখন FIR দিবলৈ আজি বাইহাটা পুলিচ ষ্টেচনত উপস্থিত হৈছোঁ আৰু আমাৰ আশা আছে আমি হোপ ৰাখিছোঁ যে পুলিচে আমাক মানে প্ৰশাসনে আমাক খুব ভাল এটা ৰিজাল্ট দিব বুলি যেহেতু ক্ৰাইম হয় আৰু আজি টাইমত যিটো এনিমেল এবিউচিং কেছ হওক বা ক্ৰুৱেলিটি কেছ হওক সেইখিনি ক্ষেত্ৰত যে লখন খুব ষ্ট্ৰিক্ট হৈছে সেই বস্তুটো আমি ৰাইজক মানে জ্ঞাত কৰিবৰ কাৰণে আজি আমি গুৱাহাটীৰ পৰা ওলাই আহিছোঁ আজি ইয়াত উপস্থিত হৈছোঁ সকলো আমাৰ ইণ্ডিভিজুৱেল এনিমেল ৰাইটছৰ এক্টিভিষ্ট আছে আমি সকলোৱে একগোট হৈ আমি এজেহাৰখন দিব আহিছোঁ যাতে এই ক্ৰাইমবোৰ ষ্টপ হয় বন্ধ হয় আৰু এটা পদক্ষেপ মানে লৈছোঁ যেহেতু গাঁও কিছুমানত মানে গাঁও পৰিৱেশত সকলো মানুহে জীৱ জন্তুৰ প্ৰতি সেই মৰমটো নাই বা সজাগতা নাই গতিকে আমি চেষ্টা কৰিম প্ৰত্যেকখন গাঁৱত আমাৰ সময় মিলাই প্ৰত্যেকখন গাঁৱত আমি যাম ভেকচিনেশ্যনৰ লগতে যেহেতু মানুহৰ ভয় যে কুকুৰে কামুৰি দিলে পগলা কুকুৰ তেনেকুৱা ধৰণৰ গাঁৱত চৰ্চা হয় গতিকে আমি চেষ্টা কৰিম প্ৰত্যেকটো গাঁৱত গৈ কুকুৰক ভেকচিন কৰোৱাৰ ব্যৱস্থা কৰিম লগতে আমি এৱাৰনেছ দিম যে কোনোবা এটা কুকুৰে খেদি আহিলে বা কামুৰিলে সি পাগল হ'ব নোৱাৰে তাক আমি যদি মানুহে হেতুক লৈ ভয় কৰে তেতিয়াহ'লে আমাক খবৰ দিব পাৰে আমি ৰেস্কিউ কৰি আমি ভেটেনেৰিত আমি ৰাখিম এডমিট কৰাম তাৰ পাছত আমি ক'ব পাৰিম যে কুকুৰটো সঁচাকৈ পাগল নে সি তাৰ এগ্ৰেশ্যনৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে গতিকে ৰাইজৰ ছাপোৰ্ট আমাক লাগে সেইকাৰণে আজি আমি ওলাই আহিছোঁ আৰু এৱাৰনেছ কেম্প আমি যিমান পাৰোঁ সোনকালে গাঁৱে গাঁৱে গৈ পিনি আমি সেই পদক্ষেপটো আমি লৈছোঁ আৰু গাঁৱৰ সকলো মানুহে আমাক যে সহায় কৰিব বা আমাক ছাপোৰ্ট কৰিব তাৰ আশা ৰাখিছোঁ আমি ছাগল কামুৰিছিল আৰু পাগলা হৈছিল কুকুৰটো পাগলা হোৱাৰ কাৰণে মোক কেটছিল তেনেকৈ মাৰি দিলোঁ খুব মাৰ খাটো হেৰি হৈ গ'ল তাৰপৰা আনি পেলাই যাতে দেখা পালা